নমস্কাৰ অগ্নিম ক্ৰিয়েশ্যনৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি সোমবাৰ আৰু দোকান ইতিমধ্যে খোলা হৈ গ'ল, আৰম্ভ কৰিলোঁ, দোকান ধুনীয়াকৈ খুলি ল'লোঁ। বাহিৰত খুব অকণমান ৰাতিপুৱা বৰষুণ দিছিলে যদিও এতিয়া ৰ'দ দিছে আৰু দোকান ধুনীয়াকৈ খুলি ল'লোঁ। খুলি পেলাই ধূপ ধূনা জ্বলিলোঁ। আজি আচলতে এটা মোৰ কাৰণে বৰ ভাল লগা আৰু বিশেষ দিন। আৰু আজি 2 অক্টোবৰ গান্ধী জয়ন্তী, আৰু 2 অক্টোবৰ গান্ধী জয়ন্তী সকলোকে শুভেচ্ছা জনাইছোঁ। আৰু ভাল লগা দিন এইকাৰণে যে আজি এটা দোকানত বিশেষ এটা ডিভাইচ ফিটিং কৰিছোঁ দোকানখনত, আৰু প্ৰটেক্টৰ কাৰণে। আৰু যিহেতু দোকানখন অকণমান আগতকৈ অকণমান ডাঙৰ হৈছে, আৰু সেইকাৰণে মোক এটা বিশেষ কেমেৰা লগা হ'ল। আৰু 4টা কেমেৰা মই ফিটিং কৰিছোঁ দোকানত, আৰু আপোনালোকক দেখাম সবিশেষ। আৰু আচলতে কেমেৰাটো লগোৱাৰ মুখ্য উদ্দেশ্য হ'ল নিজে বাচি থকা। ব্যৱসায়ৰ কাৰণত বিভিন্ন ঠাইত মই গৈ থাকোঁ, কেতিয়াবা দোকান বন্ধ কৰি, আৰু কেতিয়াবা ঘৰৰ মানুহৰ লগতো ফুৰিবলৈ যাওঁ। আৰু ফুৰিবলৈ যোৱাৰ কাৰণে ঘৰখনত খালীকৈ যাওঁ। এতিয়া কেমেৰাটোৱে সাৰথি হ'ব আমাৰ, আঁতৰৰ পৰা আমি চাই ধৰিব পাৰিম। অনলাইন ছিষ্টেম কৰি লৈছোঁ কেমেৰাটো, আৰু LCD ফিটিং কৰিছোঁ, ইয়াত মনিটৰ ফিটিং কৰিছোঁ। আৰু দোকানৰ ফ্ৰণ্টত এটা লগাইছোঁ, এইকণতে এটা লগাইছোঁ, আপোনালোকক দেখাম বাৰু। আৰু এটা দোকানৰ ভিতৰত লগাইছোঁ, এইফালে দেখিছে এইটো কেমেৰা লগাইছোঁ এটা, আৰু এটা ঘৰৰ পাছফালে লগাইছোঁ, আৰু এটা গেটলৈ কভাৰ কৰা এটা কেমেৰা লগাইছোঁ। আপোনালোকক দেখুৱাম আজি দিনটোৰ কাৰ্যসূচী, কেনেকৈ কেমেৰাটো ফিটিং কৰিছে বা কোনে ফিটিং কৰিছে আৰু কেনেকৈ ফিটিং কৰিছে, গোটেই সবিশেষ আপোনালোকৰ আগত আজি দিনটো দৃশ্যপট দাঙি ধৰিবলৈ চেষ্টা কৰিম। কিছুমান নতুন আজি বস্তু আনিছিলোঁ। এইটো আমি সৰুতে খেলিছিলোঁ, চাওক আগলৈ চকৰি এনেকৈ যে আছিলে, চকৰি এনেকৈ খাই পেলাই চকৰিটো আগলৈ দিওঁ, এনেকুৱা আজি পালোঁ ল'ৰালি কালৰ বস্তু। এইটো এটা চকলেট, আৰু এয়া কিবাকিবি বস্তু এনেকৈ ওলাইছে অলপ পূজাৰ। এইফালে ঘড়ী টাইপৰ এটা বস্তু আনিছোঁ, আৰু এনেকৈ 2-এটা সৰু সুৰা বস্তু আনিছোঁ ৰাখিবলৈ, চকলেট আৰু এইটো। আৰু এইটো এইফালে চোৱা, এইটো ইয়া দেখা চোৱা, এইটো দেখা চোৱা, এইটো কোন কোন এইটো দেহা? সেইকাৰণে এটা গহপুৰ গৈছিলোঁ, কিবা কাম এটা আছিলে, আৰু কামৰ পৰা আহোঁতে এয়া চাউ লৈ আহিলোঁ, চিকেন চাউ এটা, ভেজ চাউ এটা। আৰু ৰাতিপুৱা বেছিকৈ ভাত খাব নোৱাৰিলোঁ, আৰু ঘৰত চচ আছিলে, এটা আনি থোৱা আছে, আৰু এতিয়া চাউটো ধুনীয়াকৈ খাই লওঁ। আচলতে আমাৰ পুৰুবাৰী স্থিত যিখন চাউৰ দোকান আছে, খুব ধুনীয়া বনায়। আপোনালোকে এদিন খাব, MS ফাষ্ট ফুড বুলি, খুব ধুনীয়া বনায় তেওঁলোকে। আৰু চিকেন মাজত খুব ধুনীয়াকৈ সৰহকৈ দিয়ে, আৰু চিকেনৰ আচলতে পিচটো খুব ডাঙৰকৈ দিয়ে, এদিন খাই চাব। দিনটো প্ৰায় গ'লেই, আৰু মই কৈছিলোঁ আপোনালোকক আজি দিনটো এটা মোৰ কাৰণে বিশেষ দিন, কিয় দোকানখনৰ এটা সংৰক্ষণ কৰিব পৰা এটা বস্তু লগালোঁ। CC কেমেৰা এটা আজি ফিটিং কৰিলোঁ, 4টা কেমেৰা ফিটিং কৰিছোঁ। আৰু কেমেৰাটোৰ 2টা কেমেৰা হাই প্ৰটেক্ট কেমেৰা লগাইছোঁ, মই আপোনালোকক দেখুৱাইছোঁ। আৰু এয়া LCDটো মোৰ, LCDটো ইয়াতে ফিটিং কৰিছোঁ। আৰু এইফালে মোৰ লেপটপটো আছে, ইয়াতো মই বিলৰ কিছুমান কাম কৰি ইয়াত LCDটো আছে। আৰু পিছফালে আচলতে এইটো যোনটো কেমেৰা আছে, এইটো এই কেমেৰাটো পিছফালে গোটেই প্ৰটেক্ট কৰে, পিছফালটো দেখাই আছে। আৰু এইটো মোৰ দোকানৰ আগফালে কৰে, আৰু এইটো দোকানৰ ভিতৰত কৰে। এতিয়া বাকী দেখাইছোঁ আপোনালোকক। কেমেৰাটো তলতে লগাব লগা হ'ল, এইটো এটা হাই প্ৰটেক্ট কেমেৰা। চাওক, ইয়াত এনেকুৱা এটা ডিভাইচ
ফিটিং আছে কেমেৰাটোত, এনেকুৱা এটা ডিভাইচ লগাই থোৱা আছে। সেই ডিভাইচটো কি ৰাতি 6টা বজাৰ পিছত সি অট'মেটিক অডিঅ' দিনটো ৰেকৰ্ড হয়, অডিঅ' ৰেকৰ্ড দিনটো হ'ব, কিন্তু 6টা বজাৰ পাছত এটা লাইটেৰে তাৰপৰা এটা লাইট ধুনীয়াকৈ জ্বলে, আৰু জ্বলি পেলাই কি আচলতে মুভিং হয়, কেমেৰাটো মুভিং হয়, আৰু মেন মুভিং কৰি থোৱা আছে, আৰু যোনফালে মানুহ যায় তেনেকৈ মুভিং কৰা আছে। আৰু এটা কেমেৰা লগালোঁ আপোনালোকৰ এয়া দেখিছোঁ ওপৰত, সেইটো লগালোঁ, আৰু এটা কেমেৰা ফিটিং কৰিছোঁ দোকানৰ বাহিৰতো কভাৰ কৰিবলৈ, ৰাস্তা কভাৰ কৰিবলৈ, ইটো ওপৰত ফিটিং কৰিছোঁ এইখনত। আচলতে মোৰ দোকানখন অকণমান চাপৰ হৈ থকাৰ কাৰণে, মানে ছাদটো আগতেই মৰা আছিলে, 4 লেন নবনোৱা আগতে মৰা আছিলে। তথাপিও মই যিটো মোৰ ফাউণ্ডেশ্যন আছে, ফাউণ্ডেশ্যন যথেষ্ট ওখ কৰিছিলোঁ, কিন্তু ৰাস্তা ওখ কৰি দিয়াৰ লগে লগে ফাউণ্ডেশ্যনটোৰ লগত ৰাস্তাৰ অকণমান ফাউণ্ডেশ্যনটো ওখ আছে ৰাস্তাতকৈ এতিয়া, আৰু বিভিন্ন ধৰণৰ অসুবিধা পাই আছিলোঁ। বিভিন্ন ধৰণৰ নতুন কাষ্টমাৰ যেতিয়া আহে, তেওঁলোকে অকণমান ঠগিবলৈ বিচাৰে। আচলতে ঠগিবলৈ মানে কেনেকুৱা আৰু, যে 200 টকা দি 500 টকা দিছোঁ বুলি কয়, ভিৰ ভাৰ লাগি থাকে। ময়ো তেওঁলোকক প্ৰেছাৰাইজ কৰিব নোৱাৰোঁ, প্ৰমাণ নাই, পইচাটো ঘপককৈ মই থৈ দিওঁ কেছত। সেইকাৰণে ভাবিলোঁ কেমেৰাটো লগোৱা ভাল হ'ব। আৰু 2 নম্বৰ কথা, মই গোটেই মাল বাহিৰত ৰাখোঁ, চোতালতে ৰাখোঁ, গাড়ী দুখনো থাকে, বাইক থাকে, আৰু কেতিয়াবা ব্যৱসায় কামত ৰাতিও গুচি যাব লগা হয় কোনোবা জেগাত, তেজপুৰ চাৰিআলি বা এইফালে লখিমপুৰ, ধলপুৰ, আৰু সেয়ে ভাবিলোঁ কেমেৰাটো লগাই থৈ গ'লে পিছত কিবা এটা ঘটনা হ'লে কেমেৰাটোৰ দ্বাৰা চেষ্টা কৰিম। আৰু কেমেৰাটো লগাই দিলে মোৰ বন্ধু গাংগুলীয়ে, সি কেনেকৈ ফিটিং কৰি আছে মই অকণমান আপোনালোকক দেখুৱাম পৰিৱেশটো। বন্ধু গাংগুলী, আমি সৰুকালৰ বন্ধু, সি আহি পেলাই ধুনীয়াকৈ ফিটিং কৰিলে, আৰু অতি কম মূল্যতে লগাই দিছে, বেলেগতকৈ মোক লগাই দিছে। আৰু ভিডিঅ'টো মানে কেমেৰাটো কেনেকৈ ফিটিং কৰিছে আপোনালোকক অকণমান দেখুৱাইছোঁ।